পুনৰবাৰ মই কৃষ্ণামণি আপোনালোক সকলোকে মোৰ চেনেল কৃষ্ণামণি ব্লগছৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। এতিয়া আবেলি সময় আৰু বতাহ কেনেকুৱা দি আছে মই আপোনালোকক দেখাই আছোঁ বেক কেমেৰা কৰি। বহুত ধুনীয়া বতাহ দি আছে আৰু গৰমৰ মাজত এনেকৈ বতাহ দিলে ভাল লাগে। আপোনালোকক দেখাই আছোঁ বেক কেমেৰা কৰি। গৰমৰ বতৰ আৰু এনেকুৱা যেতিয়া বতাহ দিয়ে বহুতেই ভাল লাগে। দুদিন ধৰি এনেকুৱা গৰম দিছে ইয়াতে। আজি ইয়াত অলপমান বতাহ দিছে আৰু সেইকাৰণে মই ইয়াৰ খিৰিকীৰ সন্মুখত অকণমান বহি আছোঁ বতাহ লৈ আৰু আপোনালোককো দেখাই দিছোঁ পৰিৱেশটো। চাওকচোন কিমান বতাহ দি আছে। আৰু এনেকৈ গছ-গছনিবিলাক খিৰিকীৰ কাষত থাকিলে ভাল লাগে। কিবা ৰাতিপুৱাই যেতিয়া খিৰিকীখন খোলা যায় সেউজীয়া সেউজীয়া দেখা পাই বহুতেই ভাল লাগি যায়। এয়া আবেলি বতৰ এনেকুৱা হৈ আছে আৰু আমি সন্ধিয়া লগা সময়ত আহিলোঁ বজাৰলৈ। যিখন তেজপুৰৰ মিছন চাৰিআলি বজাৰ হয় সেই বজাৰখনলৈ আহিলোঁ। ইয়াতে বহুতেই ভিৰ হয়, দিনততো বহুত ভিৰ হয়। ৰাতিৰ পৰিৱেশ সেয়া মই আপোনালোকক দেখাই দিছোঁ। এতিয়াও বহুতেই ভিৰ হৈ আছে। যিসকলে দিনত আহিব সময় নাপায় এনেকৈ ৰাতিয়ে আহে আৰু। এতিয়া ৰাতিৰ পৰিৱেশ দেখিছে বজাৰত কেনেকুৱা ভিৰ হৈ আছে। এতিয়াও আমি দুয়ো ফল মূল লৈ লৈছোঁ। আমাৰ বজাৰ কৰা হৈয়ে গৈছে আৰু এতিয়া আমি বজাৰৰ পৰা ওলাব লৈছোঁ আৰু মই আপোনালোকক অকণমান এনেই বজাৰখন দেখাই দিছোঁ। এই বজাৰখন বহুতেই ডাঙৰ হয়, মই আগতে মোৰ ভিডিঅ'ত দিছোঁৱেই। আৰু এতিয়া আমি বজাৰ কৰি মেলি ওলাইছোঁ আৰু বহুত গৰম হৈছে, দিনত আহিব নোৱাৰি, সেইকাৰণে আমি সন্ধিয়া আহিলোঁ। আৰু এয়া মটৰৰ ঘুগুনি খাবলৈ লৈছোঁ। কিবা এটা খাবলৈ মন গ'ল আৰু বহুত দিন হ'ল এনেকুৱা মানে ফাষ্ট ফুড আমি একো খোৱাই নাছিলোঁ। প্ৰায় 1.5 মাহমান হ'ল দুইজনে খোৱাই নাছিলোঁ। আজি ভাবিছোঁ আজি কিবা এটা খাই যাম ফাষ্ট ফুড। এয়া মই চাওমিন অৰ্ডাৰ দিছোঁ আৰু এওঁ খাই আছে মটৰৰ ঘুগুনি আৰু মোৰ চাওমিন এতিয়া ৰেডি হ'বই আৰু মই অকণমান ভিডিঅ' কৰি লৈছোঁ। এয়া দেখিছে মোৰ চাওমিন ৰেডি হৈ গ'ল আৰু মোক দি দিলে ধুনীয়াকৈ। ইয়াত টমেট' চচ দিছে, পিঁয়াজ আৰু এটা জ্বলা চাটনি দিছে। এনেকৈ এতিয়া মই আপোনালোকক দেখাই দিছোঁ। কি ধুনীয়া লাগিছে ন, দেখিয়ে খাব মন গৈছেনে? খাই লওঁ, খাই কৰি লগ পাই আছোঁ। খাই কৰি আজৰি হৈ গ'ল আৰু এতিয়া আমি পানী কিনি পানী খাইছোঁ। ইমানেই জ্বলা চাটনিটো, ফ্ৰিজিং পানী লৈ খাব লগা হৈ গ'ল। আৰু এয়া বজাৰৰ পৰা অলপমান নেমু লৈ আহিছোঁ, আপোনালোকক দেখাইছোঁ। তিয়ঁহ বেঙেনা এনেকৈ আনিছোঁ। নেমু সৰহকৈ আনিছোঁ, মানে গৰমৰ দিনত অকণ চৰ্বত খাই ভাল লাগে, সেইকাৰণে নেমু লৈ আহিছোঁ। আৰু এয়া নেক্সট ডে মৰ্ণিং, যোৱাকালি মানে বজাৰৰ পৰা লৈ আহিছিলোঁ লাও এটা। সেইটো ভাবিছোঁ আজি কিবা বনাওঁ আৰু ধুনীয়াকৈ। এয়া লাওটো কাটি ৰেডি কৰিলোঁ। লাও গোটেইটো লোৱা নাই, মানে 3 ভাগৰ এভাগ লৈছোঁ আৰু এটা বিলাহী লৈছোঁ। এতিয়া এইখিনি ধুনীয়াকৈ কাটি কৰি ৰেডি কৰি লৈছোঁ। প্ৰথমতে আজি ভাবিছোঁ লাও আৰু বিলাহী দি এখন টেঙা জোল বনাওঁ, গৰমত খাবৰ কাৰণে বহুতেই ভাল হ'ব। সেইকাৰণে সকলোখিনি যা যোগাৰ কৰি মোৰ হৈ গৈছে। এতিয়া মই লাও বাকলিখিনিও ছাইড কৰি থৈ দিছোঁ। লাও বাকলি ভাজি আপোনালোকে খায়নে? মই কিন্তু খাই বহুতেই ভাল পাওঁ। লাও বাকলি আৰু আলু ভাজা বহুত ভাল লাগে খাই, সেইকাৰণে বাকলিকেইটা এনেকৈ ছাইডত থৈ দিছোঁ। আৰু এয়া বিলাহীটোও কাটি ল'লোঁ, জলকীয়া লৈছোঁ 3টা। এয়া সকলোখিনি মই ৰেডি কৰি লৈছোঁ প্ৰথমতে। এতিয়া ভাবিছোঁ মাছখিনি ফ্ৰাই কৰি লওঁ প্ৰথমতে। মাছ আনিলেগৈ ৰাতিপুৱাই। এয়া মই মাছখিনি আপোনালোকক দেখাই দিছোঁ। আৰু মাছৰ লগত পেটু ভজা খাই কোনে কোনে ভাল পায় কমেণ্টছত জনাবচোন দেই। মই কিন্তু খাই ভাল পাওঁ আৰু মোৰ হাজবেণ্ডেও বহুত ভাল পায়। এইখিনি পেটুখিনি মই ছাইড কৰি থৈ লৈছোঁ। এতিয়া প্ৰথমতে মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লওঁ। মাছ ফ্ৰাই কৰা মোৰ হৈ গ'ল আৰু এতিয়া মই এয়া লাও জোলখন মই আপোনালোকক দেখাই দিছোঁ। ধুনীয়াকৈ এয়া উতলিছে আৰু মই মাছ দি পেলাই আৰু অকণমান সময় উতলালোঁ। আৰু তাৰপিছত মোৰ এয়া লাও জোল মাছৰ লগত ৰেডি হৈ গ'ল। লাও বিলাহী আৰু মাছ খাবলৈ যে বহুত ধুনীয়া লাগে আৰু গৰমত এনেকৈ খাই বহুতেই ভাল লাগে। আৰু গৰমত মাংস খোৱাতকৈ মই ভাবোঁ মাছ খালেই বহুত ভাল, সেইকাৰণে আমি এয়া মাছৰ জোল ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এতিয়া আমি ভাত খাই লওঁ।
আৰু আজি মই কি বনাইছিলোঁ মই আপোনালোকক দেখাই দিম মোৰ থালিখন। আজি মই বনাইছোঁ এয়া লাও বিলাহী মাছৰ জোল আৰু মাছৰ ফ্ৰাই আৰু গোল নেমু আৰু এটা জলকীয়া লৈছোঁ। আজি ৰাতিপুৱা থালিখন মই এনেদৰে বনাই কৰি ৰেডি কৰিলোঁ আৰু ৰাতিপুৱা সময়ত ইমান বনাবলৈ লৰালৰি হৈ যায়, সেইকাৰণে লাও বাকলি ভাজি বনাবলৈও থাকি গ'ল। ভাবিছোঁ ৰাতিকেই বনাম আৰু এতিয়া মই এনেকৈ চিম্পুলকৈ বনাই এওঁক খাবলৈ দি লওঁ। এয়া মোৰ আজিৰ থালি আৰু ময়ো লৰালৰিকৈ খাই লওঁ, নহ'লে এওঁ যোৱাৰ পিছত মোক খোৱা নহয়, এওঁৰ লগতে অকণ খাই লওঁ। আজিৰ এই লাও আৰু বিলাহীৰ টেঙা জোলখন খাই মোৰ বহুতে ভাল লাগিলে। বতৰটোলৈ চাই আজি এই তৰকাৰীখন সঁচাকৈ বহুত ধুনীয়া হৈছিলে। আৰু আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই।